নমস্কাৰ শিক্ষাগুৰুসকল, এটি গুৰুত্বপূৰ্ণ আপডেট। অসমৰ বিদ্যালয় শিক্ষা বিভাগে বুনিয়াদী পৰ্যায়ত অৰ্থাৎ ফাউণ্ডেশ্যনেল ষ্টেজত শিক্ষাৰ মাধ্যম হিচাপে অৰ্থাৎ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কোনটো মাধ্যমত আপুনি শিক্ষা গ্ৰহণ কৰিব বুনিয়াদী স্তৰত এক গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে। আপোনালোকে স্ক্ৰীনত অধিসূচনাটো দেখা পাই আছে আৰু অধিসূচনাটোত উল্লেখ কৰিছে যে এতিয়াৰ পৰা বুনিয়াদী স্তৰত অৰ্থাৎ ফাউণ্ডেশ্যনেল ষ্টেজত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰী ভাষা ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ বুনিয়াদী স্তৰত ছাত্ৰ ছাত্ৰীসকলে এইকেইটা ভাষাত পাঠ গ্ৰহণ কৰিব পাৰিব। আৰু উল্লেখ কৰিছে যে এই ফাউণ্ডেশ্যনেল ষ্টেজ যেতিয়া এই ছাত্ৰ ছাত্ৰীসকলে এইকেইটা ভাষাত গ্ৰহণ কৰি লৈ পেলাই যেতিয়া ফাউণ্ডেশ্যনেল ষ্টেজ পাৰ হ'ব, বুনিয়াদী স্তৰ পাৰ কৰি পেলাই আপাৰ লেভেললৈ আহিব, তেতিয়া এইকেইটা ভাষাৰ সলনি তেওঁলোকে যি ৰিজনেল লেংগুৱেজ আছে অৰ্থাৎ আঞ্চলিক ভাষা আছে, সেই ভাষাত তেওঁলোকৰ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ'ব আৰু সেই ভাষাত তেওঁলোকে শিক্ষা কণ্টিনিউ কৰিব। গতিকে এটি খুবেই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যে এই সম্পৰ্কে অধিসূচনা ইতিমধ্যে জাৰি হৈছে আৰু এই শিক্ষাবৰ্ষত অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইকেইটা ভাষাকো শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি পাঠ গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ।